আমি কুলাজান তিনিআলিৰ পৰা জুনাইলৈকে যি KCPL কোম্পানীৰ অধীনত 4 লেনযুক্ত কাম অতি নিম্নমানেৰে চলি আছে। সেই নিম্নমানৰ কামৰ সন্দৰ্ভত আমি সংবাদমেল আজি আয়োজন কৰিছোঁ। সেই আপোনালোকক এই সংবাদমেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যি আমি এই 4 লেন কামৰ দুৰ্নীতিৰ কথাবিলাক আমি 14 মে তাৰিখে ধেমাজি জিলা আয়ুক্ত মহোদয়ক এখন আবেদন উইথ ফটো সহকাৰে আমি জনাইছিলোঁ তেখেতক, আৰু তেখেতে আমাক কৈছিল যে এই কামৰ তদন্ত নিশ্চয় কৰা হ'ব, আৰু কৰা হ'ব বুলি তেওঁ কথাতে ক'লে, কিন্তু হাতে কামে নাই। আমি 6-7 দিন অপেক্ষা কৰিলোঁ, তেখেতে আমাক কোনো ধৰণৰ তদন্তৰ বাবে আমাক নামাতিলেও আৰু তেখেতেও তদন্ত নকৰিলে, আৰু আমাৰ কোনো এই আবেদনৰ প্ৰত্যুত্তৰ তেখেতে নিদিলে। সেয়ে আমি 21 মে তাৰিখে পুনৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ, যিখন স্মাৰকপত্ৰৰ যোগেদি আমি অৱগত নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্মাৰকপত্ৰখন পাইছেনে নাই পোৱা। আমি পুনৰ আয়ুক্ত মহোদয়ক এই স্মাৰকপত্ৰৰ বিষয়ত আমি তদন্তৰ কাৰণে যি আমি দাবী জনাইছিলোঁ সেই দাবী তেখেতে আমাৰ পালন নকৰিলে। সেইকাৰণে আমি আপোনালোকে জানে 10 জুন তাৰিখে আমি চিলাপথাৰ মাজমজিয়াত 4 লেনযুক্ত কামৰ দুৰ্নীতিৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছিলোঁ, আৰু সেই অৱস্থান ধৰ্মঘটৰ দিনাখন আমাৰ আয়ুক্ত মহোদয়ে এখন 5জনীয়া কমিটি গঠন কৰি উক্ত দুৰ্নীতিগ্ৰস্ত কামবিলাকৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ এখন কমিটি বনাই দিছিল। সেই কমিটিখনত আপোনালোকে কোন কোন আছিল মই এবাৰ কৈ দিব বিচাৰিছোঁ। ঋতু পল্লৱ বৰুৱা ADC ধেমাজি, ৰাজীৱ সোণোৱাল চাৰ্কুল অফিচাৰ জুনাই ৰেভিনিউ চাৰ্কুল, চিন্ময় নেওগ চাৰ্কুল অফিচাৰ চিচিবগাঁও ৰেভিনিউ চাৰ্কুল, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ধেমাজি টেৰিটৰিয়েল বিল্ডিং ডিভিজন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ধেমাজি ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল ৰোডছ ডিভিজন চিলাপথাৰ এণ্ড জুনাই। এই তেখেতলোক 5জন মানুহক যি তদন্তৰ কাৰণে নিৰ্দেশ দিছিল, এই তদন্ত তেখেতলোকে দাখিল DC মহোদয়ক তেখেতলোকে প্ৰতিবেদন দিব লাগিছিল 18/6/2024 তাৰিখে, কিন্তু কোনো ধৰণৰ তেখেতলোকে প্ৰতিবেদন দিয়া নাই বুলি আমি গম পালোঁ, কিয়নো আমাক জনোৱা নাই। আৰু 19 তাৰিখে যেতিয়া আমি চিচিবগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়া কোনো ধৰণৰ তদন্ত এতিয়ালৈকে হোৱা নাই। আমি কাৰণ সোধোতে তেখেতলোকে কৈছিল যে আমাৰ বাৰিষাৰ বতৰ আহি আছে, আমাৰ বিভিন্ন ধৰণৰ কাম চলি আছে, সেইকাৰণে আমি এই কোনো এজন বিষয়াই এই তদন্তটোত উপস্থিত নহ'ল আৰু তদন্ত কৰা নাই এই পৰ্যন্ত। তেখেতে আৰু এটা পুলুঙা মন্তব্যৰে আমাক কথা কৈছিল, তেখেতলোকৰ বোলে কোনোবা এডোখৰ ঠাইত গৰু মৰিছিল, সেই গৰু মৰাৰ কাৰণে তেখেতলোকৰ গোটেইকেইজন ইঞ্জিনিয়াৰ তেখেতলোকৰ তাত বিজি হৈ আছিলে। ঠিক আছিলে, গৰু মৰাৰ বিষয়টোৰ ওপৰত তেখেতলোকে এটা আমাৰ পুলুঙা মন্তব্য এইকাৰণে কৈছোঁ, ৰোডছ এণ্ড ডিভিজনৰ যিখিনি এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিভাগীয় ইঞ্জিনিয়াৰ তেখেতলোকৰ দায়িত্ব কি হ'ব লাগে, তেখেতলোকে ৰোড ছাইডত যিবিলাক প্ৰব্লেম হৈ আছে সেই কথাটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিল। তেখেতলোকে গৰু মৰা কথাটো কৈ পেলাই যে এই কথাটোৰ পৰা ফালৰি কাটিছে কিয়, আমি কথাটো গম পোৱা নাই, কিয়নো তেখেতলোকেও আমাৰ সন্দেহ আওতালৈ আহিছে, কিয়নো যিটো কথা ক'ব লাগিছিল তেখেতলোকে সেইটো কথা নকৈ পুলুঙা মন্তব্য এটা আমাক দিছে। আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলাই আমি ৰোডটো বেয়া হৈছে এটা সম্পদ, আমাৰ ৰাষ্ট্ৰীয় সম্পদ, লগতে আমাৰ এটা জাতীয় সম্পদ। এই ৰোডটো আমি সংৰক্ষণ কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ আৰু চেষ্টা কৰি যাম, আৰু অবিৰতভাৱে আমি ক্ৰমান্বয়ে আমি তেখেতলোকক প্ৰতিবেদন আৰু স্মাৰকপত্ৰকে কৰি বিভিন্ন ধৰণৰ প্ৰতিবেদনসমূহ দাখিল কৰি আহিছোঁ, কিন্তু তেখেতলোকে ধেমাজি প্ৰশাসনে এতিয়ালৈকে তেখেতলোকে গুৰুত্ব দিয়া নাই এই কথাটোত। আমি এটাই কথা ক'ব বিচাৰিছোঁ, ধেমাজি প্ৰশাসনৰ মুৰব্বী ধেমাজি জিলাৰ আয়ুক্ত মহোদয় 5জনীয়া কমিটি এখন বনাই দি প্ৰতিবেদনৰ তদন্ত কৰিবৰ কাৰণে বনাই দিওঁতো তেখেতক যে 18 তাৰিখে যিটো ডেডলাইন দিছিলে, সেই ডেডলাইনৰ ভিতৰত তেখেতক কিয় এই ইঞ্জিনিয়াৰকেইজনে এই বিষয়াকেইজনে কিয় দিয়া নাই, সেইটো অতিকৈ লাজৰ বিষয়। এজন প্ৰশাসনিক মুৰব্বী হিচাপে তেখেতৰ কথা অৱমাননা কৰিছে, আৰু তেখেতক আমি কেনেকৈ বিশ্বাস কৰিম, তেখেত এজন যে ধেমাজি জিলাখনক যে তেখেতে প্ৰশাসনিক বিষয়া হিচাপে চলাই যাব পাৰিব, তেখেতৰ তলৰ লেভেলৰ যিকেইজন ইঞ্জিনিয়াৰে তেখেতৰ কথা মনা নাই, তেখেতৰ যি তদন্তৰ কাৰণে আমাক কমিটি বনাই দিছিল সেই কমিটিখনে তেখেতক
18 তাৰিখৰ পৰ্যন্ত তেখেতক একো প্ৰতিবেদন দাখিল কৰা নাই। সেইকাৰণে আমাৰ গোটেই বিষয়টোৰ ওপৰত আমাৰ এটা সন্দেহ সৃষ্টি হৈছে। সেই সন্দেহ কিয় সৃষ্টি হৈছে, তেখেতলোক নাজানো কিয় এনেকুৱা কৰিছে। বিভাগীয় যিসকল, ইয়াৰ জৰিয়তে মই আমাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেখেতে এজন লোকেল বিধায়ক, কামটো ভালেই হওক বেয়া হ'লেও তেখেতৰ নাম যাব বা ভাল হ'লেও তেখেতৰ নাম উজ্বলিব, হয়নে নহয়? সেইকাৰণে তেখেতক আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ, লাষ্ট টাইম তেখেতক এবাৰ অনুৰোধ জনাইছোঁ, তেখেতে লোকেল বিধায়ক হিচাপে হয় বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰাওক, এই দুৰ্নীতিৰ বিষয়ে অৱগত কৰি পুনৰ ৰাস্তাটো খনন কাৰ্য কৰি, য'ত য'ত বেয়া হৈছে পুনৰ খনন কাৰ্য আৰম্ভ কৰি ৰাস্তাটো ভালদৰে বনাওক। আমাৰ শেষৰ দাবী, যদি নবনায় আগন্তুক এক সপ্তাহৰ ভিতৰত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। কিয়নো তেখেতলোকে, আমি বাৰম্বাৰ তেখেতলোকক প্ৰতিবেদন আৰু স্মাৰকপত্ৰ দিয়াৰ স্বত্তেও তেখেতলোকে আমাৰ কথাত গুৰুত্ব দিয়া নাই। কিয়নো মোৰ পকেটৰ কাৰণে, মোৰ ধৰক স্বাৰ্থৰ কাৰণে মই এই কথাটো কোৱা নাই, এই কথাটো কৈছোঁ আমাৰ সম্পদ এটা ৰক্ষাৰ কাৰণে। সম্পদটো ৰক্ষা কৰাৰ অকল আমাৰ জাতিৰ দায়িত্ব নহয়, সম্পদটো ৰক্ষা কৰা এজন বিধায়ক, মন্ত্ৰী আৰু এজন MPৰো দায়িত্ব আছে। গতিকে আগন্তুক এক সপ্তাহৰ ভিতৰত যদি ধেমাজি প্ৰশাসনে এই বিষয়টোৰ ওপৰত তদন্ত নকৰে, তেনেহ'লে আমি বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচী ল'ম, পথ অৱৰোধ কাৰ্যসূচী ল'ম। যদি এই কাৰ্যসূচীবোৰ লওঁতে আমাৰ মাজত বিভিন্ন ধৰণৰ বাধা বিঘিনি যদি হয় বা ইয়াক ভুল ভ্ৰান্তি হয় বা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা যদি ঘটে, এই ঘটনাৰ কাৰণে কিন্তু দায়ী হ'ব ধেমাজি প্ৰশাসনৰ মুৰব্বীসকল। এয়াই ক'লোঁ। আৰু মই শেষৰবাৰৰ কাৰণে ধেমাজি প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ, তেখেতলোকে অতি শীঘ্ৰে তদন্ত কৰিলে কৰক, যদি নকৰে তেখেতলোকৰ কাৰ্যালয়ত, আয়ুক্ত মহোদয়ৰ কাৰ্যালয়তো আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এয়াই মই ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে শেষৰবাৰ ধেমাজি প্ৰশাসনক সকীয়াই দিলোঁ। জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।